আজি আমি ভাৰ্ব এটা একশ্যন ৱৰ্ডক কেনেকৈ নাউন বনাব পাৰি এই কথাটো শিকিম আৰু ই অত্যন্ত দৰকাৰী হয়। এই সূত্ৰত আমি জিৰান ফৰ্মুলা বুলি কওঁ। এতিয়া জিৰান ফৰ্মুলা কাক বোলে, আমি জিৰান কিয় শিকিব লাগিব এই কথাটো এই ভিডিঅ'ৰ মাধ্যমেদি ধুনীয়াকৈ পাব। এতিয়া প্ৰশ্ন হ'ল ILCৰ এই ভিডিঅ' আপুনি কিয় চাব? কাৰণ হ'ল জিৰান ফৰ্মুলাৰ ভিডিঅ'টোতো যথেষ্ট ইউটিউবত পাব, ফেচবুকত পাই যাব। ILCৰ ভিডিঅ' কিয় চাব? আপুনি ইয়াৰ পাৰ্থক্যটো নিজে ওলাব পাৰিব। কাৰণ হ'ল ILCয়ে 2012ৰ পৰা ইংৰাজী শিকোৱাৰ যিটো অভিজ্ঞতা আছে ইয়াক লৈ 100% মানি বেক গেৰেণ্টি সহকাৰে ইংৰাজী শিকাই আছে, জানেনে? তো এই ভিডিঅ'ত আপুনি সেই পাৰ্থক্যটো দেখা পাব যে ILCয়ে কথাবোৰ সম্পূৰ্ণ তন্নকৈ আপোনাক দেখাবলৈ যত্ন কৰে। গতিকেলৈ ILCত অহা ষ্টুডেণ্টবিলাকে ধুনীয়াকৈ প্ৰগ্ৰেছ পায়। চাব, মই আপোনাক মেইন টপিকলৈ লৈ আহোঁ। V1 + ING যদি আমি যোগ কৰোঁ নহয়, ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম আৰু ING যোগ কৰিলে ই এটা নাউন হয়। ইয়াকে আমি জিৰান ফৰ্মুলা বুলি কওঁ। বুজি পাইছে নহয়? জিৰান ফৰ্মুলা ই অত্যন্ত দৰকাৰী হয়। সাধাৰণতে কি হয় ন, কিছুমান ভাৰ্বৰ নাউন ফৰ্ম নাথাকে। এতিয়া নাউন ফৰ্ম নাথাকে তো আমি ইয়াক কনভাৰ্ট কৰিব পাৰোঁ, নাউন বনাব পাৰোঁ। ঠিক আছে, বলকচোন আপোনাক মই এক্সাম্পল দেখাব বিচাৰিছোঁ। যেনেকৈ ৰিড, ৰিড মানে হ'ল V1 V2 V3 ৰিড, ৰেড পাইছোঁ নহয়, V1 হয় ৰিড শব্দটো। ৰিডৰ লগত যদি আমি ING যোগ কৰি দিওঁ তেন্তে একেলগে হ'ব ৰিডিং। ঠিক আছে, এই ৰিডিং শব্দটো নাউন হিচাপে আমি ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াকো ভাৰ্ব হয় দেই, চাব। তো এক নম্বৰ কথা আমাৰ কি পইণ্টটো চাব লাগিব যে প্ৰথম ৰুল কি পইণ্টছত দিয়া হৈছে। প্ৰথম সূত্ৰই কৈ আছে যে জিৰান ফৰ্মুলাটো আমি বাক্য এটাত চাব দেই ছাবজেক্টৰ প্লেচত বহাব লাগিব। চাবচোন, মই আপোনাক প্ৰেক্টিকেলি দেখাবলৈ যত্ন কৰিম। ৰিডৰ লগত ING যোগ কৰিলোঁ, ইয়াত দেখালোঁ মই দেই। ৰিডিং ইজ মাই হবি। এতিয়া ৰিড শব্দটো ভাৰ্ব আছিল নহয় জানো? এতিয়া এই ৰিডিং শব্দটো আমি ছাবজেক্টৰ ঠাইত ব্যৱহাৰ কৰিলোঁ, তাৰপিছত ইজ ব্যৱহাৰ কৰিলোঁ। চাব দেই, তাৰপিছত অবজেক্ট, মানে ৰিডিং শব্দটো ছাবজেক্টৰ ঠাইত আহিল, মানে ই এটা নাউন। ই ভাৰ্ব হৈ থকা নাই আকৌ। ঠিক আছে, ভাৰ্ব হ'ব কাৰণে ই ভাৰ্বৰ ঠিকনাত, ভাৰ্বৰ ঠাইত যাব লাগিব। ঠিক আছে, এতিয়া ঠিক তেনেকৈ নেক্সট সূত্ৰই কৈ আছে আমাক এই জিৰান ফৰ্মুলাটো এট দ্য প্লেচ অফ অবজেক্ট। জিৰান ফৰ্মুলা, জিৰান শব্দটো আমি অবজেক্টত ব্যৱহাৰ কৰিব লাগিব। বলকচোন আমি চাওঁ কি কোৱা হ'ল। চাব, হি এনজয়ছ ছিংগিং। এতিয়া চাব, হি ছাবজেক্ট হৈ গ'ল, এনজয়ছ আপোনাৰ ভাৰ্ব হৈ গ'ল, তাৰপিছত ই এটা অবজেক্ট হৈ গ'ল। তো চিং এটাটো ভাৰ্ব হয়, আমি এইটো জানিছিলোঁ। চিং, চেং, চাং নহয়নে বাৰু? চিং, চেং, চাং আমি পঢ়ি আহিছিলোঁ। এতিয়া ছিংগিং শব্দ আহিল, মানে ই ভাৰ্ব হৈ থকা নাই, ই নাউন হয়। ই জিৰান ফৰ্মুলা ব্যৱহাৰ কৰি আমি নাউন বনালো ইয়াক। বুজি পালে নহয়? নেক্সট চাব, নেক্সট 3 নম্বৰ ৰুলত পোৱা হৈছে। চাব কি পইণ্টছত যে আফটাৰ আ প্ৰেপজিশ্যন ইন আ সেন্টেন্স, মানে হ'ল জিৰানত থকা ফৰ্মুলাৰ শব্দটো সেন্টেন্সত প্ৰেপজিশ্যনৰ পাছত ব্যৱহাৰ কৰা হয়। চাবচোন মই কি ক'ব বিচাৰি আছোঁ। চাব, যেনেকৈ নেহা ইজ গুড এট প্লেইং দ্য গিটাৰ। চাব, ইয়াত ছাবজেক্টটো নেহা হৈ থাকিল, তাৰপিছত ইজ হেল্পিং ভাৰ্ব হৈ থাকিল, তাৰপিছত আমাৰ যুক্তিটো কি দিয়া হৈছে যে প্ৰেপজিশ্যনৰ পিছত ভাৰ্বৰ লগত ING আহি আছে, মানে ই নাউন হয়, ই ভাৰ্ব নহয়। যেনেকৈ আমিতো প্লে V1 V2 প্লেড V3 প্লেড পাওঁ ন? তো চাবচোন, প্লেড লগত ING যোগ হৈ আছে, মানে ই এটা নাউন হৈ আছে, মানে জিৰান ফৰ্ম ব্যৱহাৰ হোৱা বুলি অৰ্থ হয়। বুজি পাই আছে নহয়? ঠিক তেনেকৈ আমাৰ 4 নম্বৰ ৰুলটো চাব,
কিছুমান ভাৰ্ব আছে এই ভাৰ্বৰ পিছত যদি আমি V1 plus ing ব্যৱহাৰ কৰো মানে হল জিৰান ফৰ্মুলা ব্যৱহাৰ হৈ থকা বুলি অৰ্থ কৰো চাব এনজয় আছে সাজেষ্ট আছে এভয়েড আছে তাৰ পিছত মাইন্ড আছে মই এক্সাম্পল লৈ আহিছো চাব I avoid dancing with her ইয়াত চাব সাবজেক্ট I হয় তাৰ পিছত এভয়েড ভাৰ্ব হয় তাৰ পিছত এই ডান্সটো আমি V1 V2 V3 পাও নহয় জানো ভাৰ্ব হয় এতিয়া danced V1 V2 V3 পাও এতিয়া চাবচোন এই ডান্সৰ লগত যে ing যোগ হৈ আহিছে নহয় মানে ই এটা নাউন হৈ আহিছে যি ৰান ফৰ্মুলা সূত্ৰ এপ্লাই কৰি অহা শব্দ হয় তো বুজি পালে নহয় আজিৰ পৰা আৰু জি ৰাণ্ডত কেতিয়াও আপোনাৰ অসুবিধা নহব এতিয়া আপোনাৰ কাম থাকিল IELTS ভিডিও কিয় চালে গম পালে নহয়